আজি আমি শিকিম সমাজবাদী শব্দটোৰ বিষয়ে। আজি আমি শিকিম সমাজবাদী শব্দটোৰ বিষয়ে। এতিয়া সমাজবাদী শব্দটো কি? আমি কিতাপত পাইছো যে ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। ভাৰতবৰ্ষ এখন কি? সমাজবাদী ৰাষ্ট্ৰ। ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। এই সমাজবাদী শব্দটোৰ বিষয়ে আজি আমি আলোচনা কৰিম। আৰু মোৰ যদি ক্লাছ আপোনালোকে যদি ফুল ক্লাছ চাব মন আছে, মোৰ ওপৰত চেনেলৰ নাম দি আছে, আপোনাৰ সেই চেনেলটোত গৈ মোৰ ক্লাছ চাব পাৰিব। এতিয়া আমি শিকিম কি? সমাজবাদী। সমাজবাদী শব্দটো ভাৰতৰ সংবিধানত কিমান চনত সংযোজন কৰা হৈছিল? ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। এই সমাজবাদী শব্দটো ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল। সংবিধানৰ 42 নং সংশোধনী আইনৰ জৰিয়তে সংবিধানৰ 42 নং সংশোধনী আইনৰ জৰিয়তে 1976 চনত এই শব্দটো প্ৰস্তাৱনাত সংযোজন কৰা হৈছে। কিমান চনত কৰা হৈছে? 1976 চনত সমাজবাদী শব্দটো আৰু 42 নং সংশোধনী আইনৰ জৰিয়তে 42 নং কিমান নম্বৰ? 42 নং সংশোধনী আইনৰ জৰিয়তে সমাজবাদী শব্দটো ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংযোজন কৰাইছে। প্ৰস্তাৱনা মানে বুজি পাইছনে? প্ৰস্তাৱনা মানে কি? সংবিধানৰ এটা কিতাপ, তাৰ প্ৰথম পেজতে সংক্ষেপে মানে পাতনি হিচাপে শৰ্টকে মানে সংক্ষেপে লিখা থাকে, সেইটোকে কি বুলি কয়? প্ৰস্তাৱনা। গোটেই সংবিধানৰ মানে আদৰ্শ, নিয়ম নীতি প্ৰস্তাৱনাত অকমান পঢ়ি তোমালোকে চব পাবা, সেই তাতে লিখা থাকে। এই সমাজবাদী শব্দটো সেই প্ৰস্তাৱনাত সংযোজন কৰাইছিল। কিমান চনত কৰাইছিল? 1976 আৰু 42 নং সংশোধনী আইনৰ জৰিয়তে 42 নং সংশোধনী আইন, ইয়াত কি 42 নং সংশোধনী আইনৰ জৰিয়তে যেতিয়া আমাৰ সংবিধান বনিছিল, যেতিয়া আমাৰ আইন বনাইছিল, আমাৰ পাৰ্লিয়ামেণ্ট সাংসদ দিল্লীত আমাৰ আইন বনাইছিল, তো সেইটো আইন কিমান নম্বৰ আছিল? 42 নং আইন আছিল। সেইটোকে কয় কি? 42 নং সংশোধনী আইনৰ জৰিয়তে 1976 চনত এই শব্দটো প্ৰস্তাৱনা কৰাইছিল। এইটো পৰীক্ষাত দিব। সমাজবাদী শব্দটো সংবিধানৰ প্ৰস্তাৱনাত কোনটো সংশোধনী আইনৰ জৰিয়তে আৰু কিমান চনত সংবিধানৰ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল বুলি ক'লে তোমালোকে কি বুলি ক'বা? 42 নং। কি বুলি ক'বা? 42 নং সংশোধনী আইনৰ জৰিয়তে 42 নং সংশোধনী আইনৰ 42 নং সংশোধনী আইন কিমান চনত কৰা হৈছিল? 1976। এইটো মনত থকা। 42 নং সংশোধনী আইন 1976 চনত। কিমান? 42 নং 42 নং সংশোধনী আইন 1976 চনত। 42 নং সংশোধনী আইন 1976 চনত সমাজবাদী শব্দটো সংবিধানৰ প্ৰস্তাৱনাত সংযোজন কৰাইছিল। সমাজবাদী শব্দটো সংবিধানৰ প্ৰস্তাৱনাত কিমান চনত সংযোজন কৰাইছিল? 1976 চনত। কিমান নং আইনৰ জৰিয়তে? কিমান নং সংশোধনী আইনৰ জৰিয়তে? 42 নং 42 নং আইনৰ জৰিয়তে 42 নং আইনৰ জৰিয়তে 1976 চনত। কিমান চনত? 42 নং সংশোধনী আইন 1976 চনত। সমাজবাদী শব্দটো ভাৰতৰ প্ৰস্তাৱনাত সংযোজন কৰাইছে। এইটো একদম মনত থবি, একদম পাহৰিব নালাগে। 1976 ক আকবাৰ ক আইনৰ জৰিয়তে 1976 চনত 42 নং সংশোধনী আইনৰ জৰিয়তে 1976 চনত সমাজবাদী শব্দটো সংবিধানৰ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল। এতিয়া সমাজবাদী শব্দটোৰ অৰ্থ কি? সমাজবাদী শব্দটোৰ অৰ্থ আমি জানিব লাগে। সমাজবাদী মানে কি কৈছে? যিকোনো যদি সমাজবাদী মানে আমি যদি বুজিম, সমাজবাদী বুলি ক'লে কি বুলি কয়? ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ, হয় নাই? ভাৰতবৰ্ষ এখন কি? সমাজবাদী ৰাষ্ট্ৰ। ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ মানে সমাজবাদীৰ অৰ্থ হ'ল কি? লিখি দিছে চোৱা। ভাৰতবৰ্ষত মানুহৰ মাজত আয়, মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য অথবা অসমতা নাথাকিব। মানে আমাৰ ভাৰতবৰ্ষৰ সমাজবাদী অৰ্থ মানে বুজাইছে কি? ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। ভাৰতবৰ্ষৰ
ভাৰতবৰ্ষৰ মানুহৰ মাজত আয় মানে কি দৰমহা আমি যে কাম কৰো চাকৰি কৰো বেতন হয় নে আয় দৰমহা আৰু কি মৰ্যাদা মানে কি সন্মান বা গৌৰৱ মৰ্যাদা মানে কি সন্মান বা গৌৰৱ আৰু জীৱন ধাৰণৰ মানদণ্ড মানে কি আমাৰ যিবোৰ ভাৰতবৰ্ষৰ নিয়ম কানুন কাৰো মাজত কি পাৰ্থক্য নাথাকিব সমান থাকিব বুলি হয় নে এতিয়া চব কিছুমান যে আইন কানুন থাকে কিছুমান যে মানুহ যে পুলিচ কৰে আইন কানুন কাৰোবাৰ কাৰণে কি ধনী দুখীয়াৰ কাৰণে কি পানিচমেন্ট বেলেগ নাই যোনে যেনেকুৱা মানে দুখী কৰিব তেনেকুৱা শাস্তি তো সেইটো মানে কোনো পাৰ্থক্য নাথাকিব এতিয়া দৰমহা এতিয়া আমি কাম কৰো কিছুমান স্কেল লৈ লৈ গ্ৰেড লৈ লৈ দৰমহা চবৰ সমান থাকে কিন্তু তাৰ মাজত কি মানে পাৰ্থক্য নাথাকে ভাগ নাথাকে সেইকাৰণে সমাজবাদী অৰ্থটো বুজাইছে কি মানে আয় মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ত কোনো পাৰ্থক্য নাথাকিব বৈষম্য মানে কি পাৰ্থক্য অথবা অসমতা নাথাকিব বুলি কৈছে সমাজবাদী অৰ্থ বুজি পাইছো আমি ইমানটোৱে বুজি পাইছো যে সমাজবাদী অৰ্থ মানে কি আয় মানে কি দৰমহা হয় নাই মৰ্যাদা মানে কি সন্মান আমাৰ সন্মান বা গৌৰৱ সব মানুহে সমানভাৱে থাকিব লাগে কিছুমানক আমি সন্মান কৰিম বেলেগ জাতিক চাই বেলেগ জাতিক সন্মান নকৰিম সেইটো হ'ব নালাগে সেইকাৰণে সমাজবাদী শব্দটো আমাৰ ভাৰতবৰ্ষৰ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল মানে কি কাৰণে কৰাইছিল যে ভাৰতবৰ্ষৰ মানুহৰ মাজত বেতন মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ মাজত কোনো পাৰ্থক্য থাকিব নালাগে যদি পৰীক্ষাত সোধে সমাজবাদীৰ অৰ্থ কি তেতিয়া তোমালোকে ক'বা কি সমাজবাদী অৰ্থ কি বুলি ক'বা কি সমাজবাদী ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ কি বুলি ক'বা ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ হয় নাই কিন্তু ভাৰতবৰ্ষ সমাজবাদী অৰ্থ বুলিলে আমি বুজি যে ভাৰতবৰ্ষৰ মানুহৰ মাজত আয় মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ মাজত কোনো পাৰ্থক্য নাথাকিব ইমানটোৱে লিখিলে হৈ যাব বুজি পালি নে সমাজবাদী অৰ্থ মানে কি বুজি পালো আয় এক নম্বৰ আয় মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য নাথাকিব আয় মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ মাজত বৈষম্য নাথাকিব মানে পাৰ্থক্য নাথাকিব বুজি পালি নে বৈষম্য অথবা অসমতা নাথাকিব কোনো পাৰ্থক্য নাথাকিব আমাৰ মাজত কিছুমান আইন আছে ভাৰতবৰ্ষত কিছুমান আইন আছে ধনী মানুহৰ কাৰণে কি আইন বেলেগ নেকি দুখীয়া মানুহৰ আইন বেলেগ নেকি বা বেলেগ জাতি বা অন্য সম্প্ৰদায়ৰ কাৰণে আইন বেলেগ নেকি চবৰ মাজত আইন জীৱন ধাৰণৰ মানদণ্ডৰ আইন কি সমান তাৰপিছত কি আমাৰ স্কেল চাই চবৰ মানে কি দৰমহা সমান হয় নাই আৰু চব মানুহ সমানভাৱে আমি সন্মান কৰিব লাগে ভাৰতবৰ্ষত সেইকাৰণে এইবোৰ কাৰণে আমাৰ ভাৰতবৰ্ষক কি বুলি কয় এখন সমাজবাদী ৰাষ্ট্ৰ বুলি কোৱা হয় এতিয়া সমাজবাদী শব্দটো ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তাৱনাত কিমান চনত সংযোজন কৰা হৈছিল 42 নং সংসদীয় আইনৰ জৰিয়তে 1976 চনত সংযোজন কৰা হৈছিল 42 নং সংসদীয় আইনৰ 1976 চনত সংযোজন কৰা হৈছিল লিখি ল সমাজবাদ এতিয়া চোৱা সমাজবাদ শব্দটো কেতিয়া প্ৰতিষ্ঠা হ'ব সমাজবাদ শব্দটো প্ৰতিষ্ঠা হ'ব মই লিখি দিছো জাতীয় কি লিখা আছে জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থাৰে আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা হ'ব কিহৰ কাৰণে প্ৰতিষ্ঠা হ'ব জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থাৰে আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা হ'ব জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থাৰে জাতীয় আয় কাক কয় কোনো এটা দেশৰ সকলো মানুহৰ আৰু চৰকাৰৰ বছৰি উপাৰ্জনক কি বুলি কয় জাতীয় আয় কোনো এটা দেশৰ বা সকলো মানুহৰ বছৰি উপাৰ্জন কৰাটো কি বুলি কয় জাতীয় আয় বুজি পালি নাই জাতীয় আয় কাক কোৱা হয় কোনো এটা দেশৰ বা সকলো মানুহ বা সন্তান হয় নাই বছৰি উপাৰ্জন কৰাটো কি বুলি কয় জাতীয় আয় বুলি কয় বুজি পালি নাই
জাতীয় আয় কাক কয়? এতিয়া আমাৰ ভাৰতবৰ্ষৰ দেশত আমি বছৰত হয় নে চৰকাৰে কিমান উপাৰ্জন কৰে আৰু সকলো মানুহ কিমান উপাৰ্জন কৰে, সেই উপাৰ্জনটো কি বুলি কোৱা হয়? জাতীয় আয়। কি বুলি কয়? জাতীয় আয়। এতিয়া জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থাৰে জাতীয় আয় কি কৰিব? সমবিতৰণ, সমানভাৱে কি কৰিব? ভাগ কৰিব, হয় নাই? বিতৰণ কৰিব। আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা হয়। মিশ্ৰ অৰ্থনীতি মানে কি বুজি পালি? মিশ্ৰ অৰ্থনীতি মানে চৰকাৰ আৰু ব্যক্তিগত উদ্যোগ একেলগে উপাৰ্জন কৰা ব্যৱস্থাটো কি বুলি কয়? মিশ্ৰ অৰ্থনীতি। কি বুলি কয়? চৰকাৰ আৰু ব্যক্তিগত উদ্যোগ, প্ৰাইভেট আমাৰ কিছুমান আছে নাই কোম্পানী, হয় নাই? চৰকাৰ আৰু প্ৰাইভেট কোম্পানী একেলগে উপাৰ্জন কৰা ব্যৱস্থাটো কি বুলি কয়? চৰকাৰ আৰু ব্যক্তিগত উদ্যোগ, হয় নাই, ধন সম্পদ একেলগে উপাৰ্জন কৰা ব্যৱস্থাটো কি বুলি কয়? মিশ্ৰ অৰ্থনীতি। এতিয়া মিশ্ৰ অৰ্থনীতি কি বুলি কয়? মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা হ'ব। মিশ্ৰ জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থাৰে আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা হ'ব। বুজি পালি নাই? এতিয়া চোৱা, ভাৰতবৰ্ষৰ আমি বছৰি আয়ৰ মানে কি সমানভাৱে বিতৰণ ব্যৱস্থা কৰিব লাগিব। আৰু চৰকাৰ আৰু প্ৰাইভেট কোম্পানী, হয় নাই, একেলগে যিবিলাক আমি উপাৰ্জন কৰো তাৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা হ'ব পাৰে। সমাজবাদ মানে কি সমানভাৱে প্ৰতিষ্ঠা আমি কৰিব পাৰো। বুজি পালি নে? এতিয়া সমাজবাদ শব্দটোৰ অৰ্থ বুলি তোমালোকে লিখিব আহিলে তোমালোকে এই দুটা পইণ্ট লিখিব লাগিব। বুজি পাইছা নে? সমাজবাদ শব্দটোৰ বিষয়ে লিখা বুলি ক'লে তোমালোকে প্ৰথমে লিখিবা কি? ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ, হয় নাই? ভাৰতবৰ্ষ কি? সমাজবাদী ৰাষ্ট্ৰ। এতিয়া ভাৰতবৰ্ষৰ মানুহৰ মাজত আয় মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ড কোনো পাৰ্থক্য নাথাকে। ডাইৰেক্ট লিখি দিওঁ, বৈষম্য চৈষম্য এইবোৰ লিখি থাকিলে এনেই এইবোৰ মগজে বেয়া হ'ব। বুজি পাইছা নে? এইবোৰ লিখিব নালাগে, বৈষম্য ডাইৰেক্ট কোনো পাৰ্থক্য নাথাকিব। ভাৰতবৰ্ষৰ মানুহৰ মাজত আয় মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ মাজত কোনো পাৰ্থক্য নাথাকিব। বুজি পালি নাই? আৰু জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থাৰে আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা হ'ব। কি লিখিবা? জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থাৰে আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা হ'ব। বুজি পালি নাই? মিশ্ৰ অৰ্থনীতি আৰু জাতীয় আয়ৰ সমবিতৰণ ব্যৱস্থাৰে মিশ্ৰ অৰ্থনীতি আৰু জাতীয় আয়ৰ সমবিতৰণ ব্যৱস্থাৰে সমাজবাদ শব্দটো কি? প্ৰতিষ্ঠা হ'ব। বুজি পালি নাই? সমাজবাদ মানে কি? সমাজবাদ মানে কি বুজি পালি নে? পাইছ? প্ৰতিষ্ঠা হ'ব। আৰু এটা পইণ্ট লিখি দিম। এতিয়া কি কৈছে? সমাজবাদী শব্দটোত মানে কি হৈছে? দেশৰ অৰ্থনীতি জনসাধাৰণে নিৰ্ধাৰণ কৰিব। কি লিখিছো চোৱা? দেশৰ অৰ্থনীতি জনসাধাৰণে নিৰ্ধাৰণ কৰিব। কোনো পুঁজিপতিৰ দ্বাৰা দেশৰ অৰ্থনীতি নিৰ্ধাৰণ নহ'ব। দেশৰ অৰ্থনীতি আমাৰ জনসাধাৰণে নিৰ্ধাৰণ কৰিব। দেশৰ অৰ্থনীতি কোনে নিৰ্ধাৰণ কৰিব? জনসাধাৰণে। কোনো পুঁজিপতিৰ দ্বাৰা নিৰ্ধাৰণ নহ'ব। পুঁজিপতি মানে কি? কোনো ধনী ব্যক্তি। পুঁজিপতিৰ দ্বাৰা মানে কি? ডাঙৰ ধনী মানুহ আছে যে, হয় নাই? কোনো ধনী মানুহৰ দ্বাৰা কি ভাৰতবৰ্ষৰ অৰ্থনীতি নিৰ্ধাৰণ নহ'ব, হয় নাই? মানে নবনায়, নিৰ্ধাৰণ অৰ্থনীতি মানে বাজেট। এতিয়া ভাৰতবৰ্ষৰ যে বাজেট যে বনাই যে আমাৰ ফাইনেন্স মিনিষ্টাৰে বাজেট বনায় বছৰত, বুজি পাইছা নে? পাৰ্লিয়ামেণ্টত যদি বাজেট বনাই পিনে সিহঁতে আইন পাছ কৰে, সেইটো কি বুলি কয়? অৰ্থনীতি। কি বুলি কয়? অৰ্থনীতি। তো সেইবিলাক কোনে নিৰ্ধাৰণ কৰে? আমাৰ বাজেটটো কোনে বনায়? অৰ্থনীতি কোনে বনায়? আমাৰ জনসাধাৰণ বনায়। জনসাধাৰণ কেনেকৈ বনায়? আমি ভোট দি পিনে, হয় না, আমি সিহঁতক নেতা বনাইছো। সিহঁতে গৈ আমাৰ ভাৰতবৰ্ষত কিমান কি খৰচ হ'ব, বছৰত কিমান কি খৰচ, গোটেই বাজেটটো, গোটেই অৰ্থনীতিটো কোনে বনায়? আমিয়ে বনাওঁ। আমি কাক বনাওঁ? আমি নেতা চুনো, আমি, হয় নাই? আমি পাৰ্লিয়ামেণ্টত আমি ভোট দি পিনে আমি ইয়াত জিকাই পিনে দিল্লীলৈ পঠিয়াইছো। সেইবিলাকে আমাৰ নেতাবিলাকে কি বনায়? আমাৰ অৰ্থনীতিৰ, হয় নাই, বাজেটটো নিৰ্ধাৰণ কৰে। কিন্তু ভাৰতবৰ্ষৰ অৰ্থনীতি কোনে নিৰ্ধাৰণ কৰিব? জনসাধাৰণে। কিন্তু আমি সিহঁতক চিলেকশ্যন কৰো, হয় নাই? আমি সিহঁতক মানে কি নিৰ্বাচন কৰো, চিলেকশ্যন নিৰ্বাচন কৰো। কি বুলি কৰো? আমি এজন
এতিয়া আমি এজন নিৰ্বাচন কৰো আমাৰ সমষ্টিত যোৰহাট সমষ্টিত আমি কি গৌৰৱ গগৈ ভাৰতবৰ্ষত আমাৰ যোৰহাট সমষ্টিৰ সকলে গৌৰৱ গগৈক আমি নিৰ্বাচন কৰিলো হয় নাই সি সাংসদ হয় নাই তেওঁ দিল্লীত গৈছে তাৰপিছত ফাইনেন্স গোটেই সাংসদ ভাৰতবৰ্ষৰ মিলি পিনে সাংসদসকলে মিলি পিনে আমাক গোটেই বাজেট তৈয়াৰ কৰে বুজি পাইছানে গোটেই বাজেট তৈয়াৰ কৰে কিন্তু আমাৰ থ্ৰুদি হৈছে আমিয়ে সিহঁতক নিৰ্বাচন কৰি পঠিয়াইছো ভাৰতবৰ্ষৰ জনসাধাৰণে এই সাংসদ বিলাকক নিৰ্বাচন কৰি পঠিয়াইছে হয় নাই আমাৰ থ্ৰুদি হৈছে কামটো সেইকাৰণে ইয়াত লিখা আছে কি দেশৰ অৰ্থনীতি জনসাধাৰণে নিৰ্ধাৰণ কৰিব কোনে কৰিব জনসাধাৰণে কিন্তু কোনো পুঁজিপতিৰ দ্বাৰা দেশৰ অৰ্থনীতি নিৰ্ধাৰণ নহব কোনো ডাঙৰ ধনী মানুহ ভাৰতবৰ্ষৰ আটাইতকৈ ভাল ধনী মানুহবোৰ আমাৰ বাজেট নিৰ্ধাৰণ কৰে নি অৰ্থনীতি নকৰে নি নকৰে সেইটো কাৰণে সমাজবাদী শব্দটোত এই তিনিটা আমি কথা পালো দেই সমাজবাদী শব্দটোৰ বিষয়ে আমি বুজি পালো না সমাজবাদী মানে কি আমি বুজিব লাগিব যে ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ ভাৰতবৰ্ষ কি এখন সমাজবাদী ৰাষ্ট্ৰ মানে ভাৰতবৰ্ষৰ মানুহৰ মাজত আয় মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ মাজত কোনো পাৰ্থক্য নাথাকিব বুজি পালি নে ভাৰতবৰ্ষৰ মানুহৰ মাজত আয় মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ মাজত জীৱন ধাৰণৰ মানদণ্ড মানে কি নিয়ম কানুন বুজি পাইছে নিয়ম ভাৰতবৰ্ষৰ মানুহৰ নিয়ম কানুন কাৰোবাৰ লগত বেলেগ থাকিব নেকি নাই একদম সমান থাকিব কোনো এইটো সমাজবাদী অৰ্থ বুজি পাইছে নিয়ম তাৰপিছত আৰু এটা কি লিখিছিলো আমি কোৱা আকৌ কি লিখিছিলো এতিয়া জাতীয় আয় সমবিতৰণ ব্যৱস্থাৰে আৰু মিশ্ৰ অৰ্থনীতিৰ জড়িত সমাজবাদী শব্দটো প্ৰতিষ্ঠা হ'ব তোমালোকে লিখিবা দেই তাৰপিছত ক'বা কি দেশৰ অৰ্থনীতি জনসাধাৰণ নিৰ্ধাৰণ কৰিব দেশৰ অৰ্থনীতি কোনে নিৰ্ধাৰণ কৰিব জনসাধাৰণ মানে কি আমাৰ মানুহে ভাৰতবৰ্ষৰ সকলো যিমান ভাৰতীয় নাগৰিক হয় নাই সিহঁতে নিৰ্ধাৰণ কৰিব দেশৰ অৰ্থনীতি কোনে নিৰ্ধাৰণ কৰিব এটা সমাজবাদী শব্দটোৰ বিষয়ে যদি লিখা বুলি ক'লে তোমালোকে লিখিবা কি আৰু সমাজবাদী শব্দটো ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত কিমান চনত সংযোজন কৰা হৈছিল সংশোধনী আইনটো কোৱা নাই তোমাক মই চনটো দিছো 1976 চনত হয় নাই কিমান নং সংশোধনী আইনৰ জৰিয়তে বুলি ক'লে 42 নং কিমান নং 42 নং সংশোধনী আইনৰ জৰিয়তে সংবিধানৰ প্ৰস্তাৱনা মানে পাতনি কিতাপৰ প্ৰথম পেজতে যে সংক্ষেপে চুটিকে লিখা থাকে কিতাপটোৰ বিষয়ে গোটেইটো তাকে কি বুলি কয় মানে এনেকুৱা আমি যেনে সাধাৰণ কিতাপবিলাক আমি কওঁ পাতনি বুলি কওঁ কিন্তু সংবিধানৰ কিতাপত যদি চুটিকে লিখা থাকে তাক কি বুলি কয় প্ৰস্তাৱনা কি বুলি কয় প্ৰস্তাৱনা সেই প্ৰস্তাৱনাত সমাজবাদী শব্দটো 1976 চনত সংযোজন কৰা হৈছিল কিমান চনত লিখিছিল 1976 চনত লিখিছিল কিমান কোনটো আইনৰ জৰিয়তে কিমান নং আইনৰ জৰিয়তে 42 নং আইনৰ জৰিয়তে কিমান নং 42 নং আইনৰ জৰিয়তে আমি আইন বনাই দেশত ভাৰতবৰ্ষে আইন বনাই গৈ আছে হয় নাই 1 নং আইন 2 নং আইন 3 নং আইন তেনেকৈ 42 নং আইনৰ জৰিয়তে সমাজবাদী শব্দটো ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল বা লিখা হৈছিল এইটো একদম মনত থবি গোটেইবিলাক পাহিলে পাহি এইটো একদম মনত থবি এমসিকিউ 1 মাৰ্ক দিব বুজি পালি নাই হা এটা ভাৰতৰ এটা আমাৰ ভাৰতবৰ্ষৰ দেশৰ অৰ্থনীতি জনসাধাৰণ নিৰ্ধাৰণ কৰিব কোনো পুঁজিপতিৰ দ্বাৰা নিৰ্ধাৰণ কৰিব নেকি নকৰে বুজি পালি নাই গতিকে আজিলৈ আমাৰ ক্লাছ ইমানতে শেষ হ'ল আজি আমি সমাজবাদী শব্দৰ অৰ্থৰ বিষয়ে আমি শিকিলো গম পালো যে সমাজবাদী কি বুজি পাইছা নে এটা সমাজবাদী কি বুলি ক'লে তোমালোকে লিখিবা যে ভাৰতবৰ্ষৰ সমাজবাদী কি বুলি লিখিবা কি অলপ বহলাই লিখি দিয়ক 2-3 মান দিব ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত 1976 চনত আৰু 42 নং সংশোধনী আইনৰ জৰিয়তে সমাজবাদী শব্দটো সংযোজন কৰা হৈছিল আৰু ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ হয় নে ভাৰতবৰ্ষৰ সমাজবাদী ৰাষ্ট্ৰৰ কাৰণে ভাৰতবৰ্ষৰ মানুহৰ মাজত আয় মৰ্যাদাৰ জীৱন ধাৰণৰ মানদণ্ডৰ কোনো পাৰ্থক্য নাথাকিব আৰু জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থাৰে আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদী শব্দটো প্ৰতিষ্ঠা হ'ব আৰু ভাৰতবৰ্ষৰ অৰ্থনীতি জনসাধাৰণে নিৰ্ধাৰণ কৰিব কোনো পুঁজিপতিৰ দ্বাৰা নিৰ্ধাৰণ কৰা নহ'ব ইমানটো লিখিলে সমাজবাদী বিষয় তোমালোকে এনসাৰ পাবা বুজি পালি নে সমাজবাদী শব্দটো যেতিয়া সংবিধান বনাইছিল তেতিয়া সংযোজন কৰা নাছিল বুজি পাইছা নে কিমান চনত কৰিছিল 1976 42 নং সংশোধনী আইনৰ জৰিয়তে
ঠিক আছে হ'ব ঠিক আছে এইখিনি লিখি লৈ তই পঢ়িবি